Insofar as in-service teachers recruited prior to enactment of the RTE Act and having more than 5 years to retire on superannuation are concerned, they shall be under an obligation to qualify the TET within 2 years from date in order to continue in service. If any of such teachers fail to qualify the TET within the time that we have allowed, they shall have to quit service. They may be compulsorily retired and paid whatever terminal benefits they are entitled to. We add a rider that to qualify for the terminal benefits, such teachers must have put in the qualifying period of service in accordance with the rules. If any teacher has not put in the qualifying service and there is some deficiency, his case may be considered by the appropriate department in the government upon a representation being made by him. With the aforesaid modification of the impugned judgments and orders, there are several appeals which have been disposed of on the above terms. These are civil appeals 1389, 90, 91, 93, 95 to 99, 1401, 1403, 1404 to 1410 of 2025. হয় ছাৰ বাইদেউসকল, উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানত সমগ্ৰ দেশৰ শিক্ষক কৰ্মচাৰীসকল শংকিত হৈছে আৰু ব্যাপক প্ৰতিক্ৰিয়াই দেখা দিছে, যাৰ ফলস্বৰূপে অখিল ভাৰতীয় শিক্ষক সংঘই এই সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত কৰিছে আৰু এই বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰিছে এয়া চাওক। ৰাতুল চন্দ্ৰ গোস্বামী ডাঙৰীয়াই জনাইছে যে মূল গোচৰৰ ৰায় প্ৰদানৰ সিদ্ধান্ত হায়াৰ বেঞ্চলৈ ঠেলি দেশৰ শিক্ষক সমাজৰ প্ৰতি ভাবুকিৰ সৃষ্টি হোৱা মহামান্য উচ্চতম ন্যায়ালয়ৰ আদেশ পুনৰ বিবেচনাৰ বাবে আজি প্ৰথমে ৰাষ্ট্ৰীয় গোচৰ সমিতিয়ে আলোচনা কৰাৰ পাছত উচ্চতম ন্যায়ালয়ৰ অধিবক্তা বিক্ৰম হেগড়েৰ সৈতে আলোচনা হয়। নিশ্চিতভাৱে সকলো প্ৰকাৰৰ শিক্ষক সমাজৰ হিতৰ বাবে অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই সৰ্বোত্তম প্ৰয়াস কৰিব। হয় ছাৰ বাইদেউসকল, উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশনাক পুনৰ বিবেচনা কৰাৰ বাবে অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই আবেদন জনাইছে। আশা কৰা হৈছে যে অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ এই প্ৰয়াসত সমগ্ৰ দেশৰ শিক্ষক কৰ্মচাৰীসকল উপকৃত হ'ব। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।